ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন। দেশৰ আন প্ৰান্তৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দেৱাশীষ গোস্বামীয়ে পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ আগবঢ়ায়। সম্পূৰ্ণ কৰাৰ লগতে ৮ কিলোমিটাৰৰ পৰা ১২ কিলোমিটাৰলৈকে সবলীকৰণ আৰু ওখ কৰাৰ লগতে বিভিন্ন স্থানত গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম সম্পূৰ্ণ হৈছে। ইয়াৰ লগতে ৰঙিয়া কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ইয়াৰ পাছতে আৰক্ষী বাহিনী আৰু শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে মহকুমাধিপতি দেৱাশীষ গোস্বামীয়ে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হয়। বিভিন্ন কাৰ্যসূচীৰ মাজতে বিশেষভাৱে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালাৰ ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান, দ্য নিউজলেণ্ড।